সীমান্ত শেখৰ বৰ্মন অসমৰ সংগীত জগতৰ এগৰাকী অতি জনপ্ৰিয় কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত প্ৰযোজক। লোকসংগীতৰ সৈতে আধুনিক সংগীতৰ সংমিশ্ৰণ ঘটাই তেওঁ অসমীয়া যুৱ প্ৰজন্মৰ মাজত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। কেৱল কণ্ঠশিল্পী হিচাপেই নহয়, এজন সাংস্কৃতিক কৰ্মী হিচাপেও তেওঁ পৰিচিত। 1982 চনৰ 18 মে তাৰিখে অসমৰ নলবাৰী জিলাৰ টিহু চহৰত সীমান্ত শেখৰৰ জন্ম হৈছিল। তেওঁৰ প্ৰকৃত নাম সীমান্ত বৰ্মন। তেওঁৰ পিতৃ দয়াৰাম বৰ্মন আৰু মাতৃ আৰতী বৰ্মন। সীমান্ত শেখৰে টিহু হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। স্কুলীয়া দিনৰে পৰা সংগীতৰ প্ৰতি তীব্ৰ আগ্ৰহ থকা সীমান্তই পিছলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ফাৰ্মাচিউটিকেল ছায়েন্স বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। প্ৰথম শ্ৰেণীত পঢ়ি থকাৰ পৰাই তেওঁ গান গাবলৈ আৰম্ভ কৰিছিল। 2005 চনৰ পৰা তেওঁ অসমীয়া সংগীত জগতত সক্ৰিয়ভাৱে কাম কৰি আহিছে। তেওঁৰ প্ৰথম ৰেকৰ্ডিং কৰা মূলসুঁতিৰ গীত তৰাদয় অতিকৈ জনপ্ৰিয় হৈছিল। তেওঁৰ উল্লেখনীয় গীতসমূহৰ ভিতৰত গাঞ্জা লিয়া, লৈ আহিছোঁ কেমেৰা, মোৰ বাবে, দেগাৰ মাৰি, বিউটি বেটাৰা, জিলেলে জিলেলে আদি অন্যতম। 2013 চনত তেওঁ কুক ষ্টুডিঅ'ত বিখ্যাত গায়ক পাপনৰ সৈতে ঝুমুৰ নামৰ গীতত কণ্ঠদান কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিতি লাভ কৰে। তেওঁ কেইবাখনো অসমীয়া ভিডিঅ' এলবামৰ লগতে পখিলা নামৰ অসমীয়া চলচ্চিত্ৰতো অভিনয় কৰিছে। বৰ্তমান তেওঁ অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম পৰিসীমিতৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। সীমান্ত শেখৰে জনপ্ৰিয় অসমীয়া অভিনেত্ৰী আৰু মডেল প্ৰীতি কংগনাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ এজন পুত্ৰ সন্তান আছে, যাৰ নাম কাইবিক শেখৰ। তেওঁলোকে গুৱাহাটীত বসবাস কৰে। সীমান্ত শেখৰে তেওঁৰ সংগীতৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও অনুষ্ঠানত গীত পৰিৱেশন কৰি সন্মান অৰ্জন কৰিছে। তেওঁ ইউনাইটেড আছাম এছ'চিয়েশ্যন অফ দ্য ইউনাইটেড কিংডমৰ বাৰ্ষিক অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল। সীমান্ত শেখৰ কেৱল এজন গায়ক নহয়, তেওঁ অসমীয়া লোক সংস্কৃতিক আধুনিক ৰূপত বিশ্ব দৰবাৰত তুলি ধৰা এগৰাকী দূৰদৰ্শী শিল্পী। তেওঁৰ সুৰীয়া কণ্ঠ আৰু কষ্টই নৱপ্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি আহিছে। অসমীয়া সংগীতৰ আকাশত তেওঁ এজন উজ্জ্বল তৰা হিচাপে জিলিকি থাকিব।